মৰ্নিং গাইজ ৰাতিপুৱাই কেমেৰাটো হাতত লৈ ব্লগটো আৰম্ভণি কৰিলোঁ আৰু এয়া চচপেনত উতলিছে পানী আৰু পাকঘৰটোৰ অৱস্থা নাই কাৰণ যোৱাকালি একো কাম কৰিবলৈ মন নগ'ল কেনেকুৱা ভাগৰ লাগিছে আৰু এয়া চাওক ৰাতিপুৱাই মই কিন্তু সদায় 2 গিলাচ গৰম পানী খাওঁ আপোনালোকে খাই নাখায় যদি নাখায় খোৱাৰ অভ্যাসটো গঢ় লৈ উঠক এই দেখিছে নহয় ল'ৰাকো দিলোঁ পানী আৰু ময়ো এনেধৰণে চিপকৈ পানী খাবলৈ ষ্টাৰ্ট কৰিলোঁ পানীগিলাচ বাৰু মই বহিয়ে খাওঁ পানী চানী খাই মই ব্ৰেকফাষ্ট বনালোঁ আৰু ব্ৰেকফাষ্টত বনালোঁ পেনকেক লগতে ৰঙা চাহ তাহ খাই ভাবিছোঁ আজি প্ৰথমতে স্কিনখনৰ অকণমান যত্ন লওঁ আৰু স্কিনৰ যত্ন ল'বলৈ লৈ লৈছোঁ এয়া মৌ 1 চামুচ আৰু লগতে বিলাহী এটুকুৰ কিহৰ কাৰণে কি যোৱাকালিতো গমেই পাই দিনটো পানীত আছোঁ তাৰ লগতে ছানবাৰ্ণ ইমান ৰ'দতো থকা নাযায় আৰু এতিয়াতো খুবেই প্ৰয়োজন কাৰণ এতিয়া ৰ'দটো বেলেগ চোকা আপোনালোকৰ যদি এনেকুৱা ছানবাৰ্ণ হয় নহয় আপোনালোকে এনেধৰণে ঘৰুৱা পাৰ্লাৰত যে ফেচিয়েল কৰিব নালাগে বুলি নকওঁ কিন্তু সেইটোৱেতো নহয় এদিন ভাত খালে জানো পেটটো ভৰে তেনেকৈ এদিন গা ধুলেও নহয় ন সদায় ধুব লাগে তো এনেধৰণে বিলাহী আৰু মৌ মিক্স কৰি যদি ড্ৰাই স্কিনত মৌটো খুবেই প্ৰয়োজন অইলি স্কিন হ'লে নিদিলেও কথা নাই তো এনেধৰণে 10 মিনিটমান সময় মাছাজ কৰাৰ পিছত আপোনালোকে গমে পাব স্কিনখন কেনেকুৱা ক্লিয়াৰ হৈ যায় তো এয়া 10 মিনিটমান পেক হিচাপেও সেই বস্তুখিনিকে লগাই থৈ দিলোঁ মৌ আৰু বিলাহীখিনি তাৰপিছত যেতিয়া মই মুখখন ধুই দিওঁ নহয় তেতিয়া আপোনালোকে মোৰ মুখখনৰ গ্ল'টো গম পাব মই কোৱা নাই যে এক্সট্ৰা কিবা বগা হৈ যাম কিন্তু মুখখন চাবচোন ছানবাৰ্ণটো অকণ আঁতৰি এটা এক্সট্ৰা ফ্ৰেছ লাগিব এয়া আপোনালোকে দেখিছে নহয় কেনেকুৱা এটা ফ্ৰেছ ফিল হৈছে মুখৰ পৰা ডিঙিলৈকে কালাৰটো গমেই পায় আৰু গাটোৰ কালাৰ বেলেগ হৈ আছে অকণমান ষ্টাইল মাৰোঁতে বটলটোৱে পপআউট কৰি দিলে মানে নোলালে স্প্ৰে আৰু এইটো মই লগালোঁ ৰ'জ ৱাটাৰ সদায় স্কিনখন চফা কৰি অহাৰ পিছত বা ফেচ ৱাছ কৰাৰ পিছত এনেধৰণে ৰ'জ ৱাটাৰ বা চিৰাম লগোৱাটো অতিকৈ দৰকাৰী আৰু মই লগাওঁৱেই আপোনালোকে যদি ব্যৱহাৰ কৰা নাই কৰিব যিকোনো এটা নৰ্মেল চিৰাম দোকানৰ পৰা লৈ ল'ব আৰু আজি দুপৰীয়াৰ সাজত মই যোগাৰ কৰিছোঁ একদম লোকেল ফ্ৰেছ ঢেকীয়া আৰু আলু ভাজি লগত ডিম আপোনালোকে এনেধৰণে দি খাই পাইছেনে নাই মোক কমেণ্ট কৰি জনাবচোন ঢেকীয়াৰ লগত ঢেকীয়াৰ লগত টেঙা কিন্তু বহুতেই খাইছে কাৰণ মই আগতেও বহুতৰ মুখৰ পৰা শুনিছোঁ কিন্তু এতিয়ালৈকে মইহে ঢেকীয়া টেঙা মানে সেই চব্জিখন খোৱা নাই আৰু এয়াই আৰু ঢেকীয়াখিনিৰ লগত মই ডিম দি দিলোঁ সকলোৱে ভাজিব জানে কিনো ৰেচিপি দেখুৱাম আৰু এয়া চাওক কিন্তু ঢেকীয়াখিনি দেখি যে কেনেকুৱা লোভ লাগিছে গৰম ভাতৰ লগত গৰম ঢেকীয়া ভাজি তো মই দুপৰীয়াৰ সাজ খাই ল'লোঁ খাই লৈ ৰেষ্ট লৈ এতিয়া আৰম্ভ কৰিছোঁ ব্লাউজ কেইটামান ব্লাউজটো একেদিনাই চিলোৱা নাযায় হয় নহয় বহুত দিনতে শিকিছিলোঁ যদিও মাজতে কৰা নাছিলোঁ এতিয়া আকৌ ষ্টাৰ্ট কৰি দিছোঁ এটলিষ্ট নিজৰ ব্লাউজকেইটা মই নিজে চিলাওঁ আৰু কোনোবা ওচৰ চুবুৰীয়াই দিয়ে বাৰু কেতিয়াবা চিলাবলৈ তো এয়া এইটো মোৰেই ব্লাউজ হয় তো এয়া চিলোৱা আৰম্ভ কৰি দিলোঁ যেতিয়া চিলাই শেষ হৈ যাব তেতিয়া মই নিশ্চয় আপোনালোকক দেখুৱাম বাট এইটো ভিডিঅ'ত নহয় এইটো ভিডিঅ' বহুত দীঘলীয়া কৰিবলৈ মোৰ মন নাই আৰু ৰাতি নহয় খানা চানা খাই এখন সুন্দৰ ফিল্ম চালোঁ ফিল্মখনৰ নাম আছিলে 10B অভিষেক বচ্চনৰ বেষ্ট এণ্টাৰটেইনমেণ্ট ইনফৰ্মেটিভ হয় নেটফ্লিক্সত যদি চোৱা নাই চাব পাৰে মইতো 10/10 দিছোঁ লগতে আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰণি মাৰিম বুলি ভাবিছোঁ পুনৰ লগ পাম এটি সুন্দৰ ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে মোৰ চেনেলটোক যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিয়ক আৰু যিসকলে কৰি থৈছে তেওঁলোকে প্লিজ লাইক কমেণ্ট কৰি মোক সঁহাৰি জনাবলৈ নাপাহৰিব পুনৰ লগ পাই আছোঁ শুভৰাত্ৰি।